নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম ঠাণ্ডা দিনত কুকুৰাবোৰক বেমাৰৰ পৰা বচাবলৈ কুকুৰাবোৰক সুস্থ ৰাখিবলৈ কি প্ৰাকৃতিক দৰৱ খাবলৈ দিব লাগে অৰ্থাৎ ঠাণ্ডা দিনত কুকুৰাবোৰক বেমাৰৰ পৰা বচোৱা এটা প্ৰাকৃতিক দৰৱৰ বিষয়ে মই আপোনালোকক জনাম ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল ঠাণ্ডা দিন আৰম্ভ হোৱাৰ লগে লগে কুকুৰাৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় ঠাণ্ডা দিনৰ কুকুৰাৰ মাজত সৰ্দি জ্বৰ হোৱা দেখিবলৈ পোৱা যায় লগতে কুকুৰাবোৰক চিআৰডি বেমাৰীও আক্ৰমণ কৰা দেখিবলৈ পোৱা যায় বন্ধু বান্ধৱীসকল যদি আপোনালোকে ঠাণ্ডা দিনত কুকুৰাবোৰক বেমাৰৰ পৰা বচাব বিচাৰিছে তেনেহলে এটা প্ৰাকৃতিক দৰৱ কুকুৰাবোৰক দিব লাগিব আৰু সেই বিষয়ে আপোনালোকক মই ভিডিঅটোত জনাম আৰু ভিডিঅটো আপোনালোকে শেষলৈ চাব বুলি আশা কৰিলো চাওক বন্ধু বান্ধৱীসকল ঠাণ্ডা দিনত সাধাৰণতে কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় যাৰ বাবে কুকুৰাবোৰক যেতিয়া বেমাৰে আক্ৰমণ কৰে তেতিয়া কুকুৰাবোৰে বেমাৰৰ সৈতে যুঁজিব নোৱাৰে আৰু কুকুৰাবোৰ মৰি যায় এটা কথা মই আপোনালোকক আগতে উল্লেখ কৰি আহিছো যে আপোনালোকে যদি কুকুৰা পালন কৰে তেন্তে আপোনালোকে প্ৰথম অৱস্থাৰ পৰাই কুকুৰাবোৰক ভালকৈ চোৱাচিতা কৰিব লাগিব যদি আপোনালোকে প্ৰথম অৱস্থাৰ পৰাই কুকুৰাবোৰক ভালকৈ চোৱাচিতা কৰে ভালকৈ ৰাখে তেতিয়া কুকুৰাবোৰক বেমাৰে সহজতে আক্ৰমণ নকৰে আৰু কুকুৰাবোৰ যদি সুস্থ থাকে তেতিয়া আপোনালোকৰ খৰচো কম হয় বহুতেই কি কৰে কুকুৰা পালন কৰে কিন্তু কুকুৰাবোৰক প্ৰথম অৱস্থাৰ পৰাই ভালকৈ চোৱাচিতা নকৰে যাৰ বাবে কুকুৰাবোৰ বেমাৰত আক্ৰান্ত হয় আৰু কুকুৰাবোৰ যেতিয়া বেমাৰত আক্ৰান্ত হয় তেতিয়া তেওঁলোকে বিভিন্ন ধৰণৰ দৰৱ কিনি আনি কুকুৰাবোৰক খাবলৈ দিয়ে যেতিয়া কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেতিয়া কিছুমান বেমাৰৰ পৰা সাধাৰণতে কুকুৰাবোৰক বচোৱাটো প্ৰায় অসম্ভৱ হয় যদি আপোনালোকে প্ৰথম অৱস্থাৰ পৰাই কুকুৰাবোৰক ভালকৈ চোৱাচিতা কৰে তেতিয়া সেই বেমাৰসমূহে কুকুৰাবোৰক সহজতে আক্ৰমণ নকৰে চাওক যেতিয়া কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে আৰু যেতিয়া আপোনালোকে বিভিন্ন ধৰণৰ দৰৱ কিনি আনি কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া আপোনালোকৰ খৰচ বেছিকৈ হৈ যায় লগতে কুকুৰাটো বাচিবনে নাই তাৰো কোনো গ্যাৰান্টি নাথাকে আপোনালোকৰ যেতিয়া খৰচ বাঢ়ি যায় বা আপোনালোকে দৰৱ কিনি আনি কুকুৰাবোৰক খাবলৈ দিয়াৰ পাছতো যেতিয়া কুকুৰাবোৰ নাবাচে তেতিয়া আপোনালোকৰ লোকচান হয় সেই কাৰণে আপোনালোকে কুকুৰা পালন কৰিলে প্ৰথম অৱস্থাৰ পৰাই কুকুৰাবোৰক ভালকৈ চোৱাচিতা কৰিব এতিয়া আহিছো মূল কথাটোলৈ আপোনালোকে যদি ঠাণ্ডা দিনত কুকুৰাবোৰক বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে আপোনালোকে এটা প্ৰাকৃতিক দৰৱ কুকুৰাবোৰক খাবলৈ দিব লাগিব আৰু এই প্ৰাকৃতিক দৰৱটো বনাবলৈ আপোনালোকক প্ৰয়োজন হ'ব 50 গ্ৰাম আদা 50 গ্ৰাম নহৰু 20 গ্ৰাম পাউডাৰ হালধি আপোনালোকে কেঁচা হালধিও ল'ব পাৰে আৰু লগতে আপোনালোকে ল'ব লাগিব 10 গ্ৰাম জালুক এই গোটেইখিনি আপোনালোকে ভালকৈ পিচিব মানে 50 গ্ৰাম আদা 50 গ্ৰাম নহৰু যদি আপোনালোকে কেঁচা হালধি লয় হেতু পিচিব লাগিব লগতে আপোনালোকে 10 গ্ৰাম জালুক এই গোটেইখিনি ভালকৈ পিচি লোৱাৰ পাছত আপোনালোকে 1 লিটাৰ পানীত এই গোটেইখিনি ভালকৈ মিহলি কৰি দিব আৰু এই পানীখিনি আপোনালোকে কিছু সময় উতলাব লাগিব যেতিয়া পানীখিনি ভালকৈ উতলিব তাৰ পাছত আপোনালোকে পানীখিনি নমাই দিব আৰু ঠাণ্ডা হ'বলৈ দিব এই দৰৱ মিহলি কৰা পানীখিনি যেতিয়া অলপ ঠাণ্ডা হ'ব তাৰ পাছত আপোনালোকে 100টা কুকুৰাৰ হিচাপত এই দৰৱ মিহলি কৰা পানীখিনি 50 ml ল'ব লাগিব 50 ml এই দৰৱ মিহলি কৰা পানীখিনি ল'ব আৰু তাৰ পাছত আপোনালোকে সেই পানীখিনিত আৰু অলপ পানী মিহলি কৰি দিব 100টা কুকুৰাৰ হিচাপত মই আপোনালোকক হিচাপটো দিছো যদি আপোনালোকৰ লগত কুকুৰাৰ সংখ্যা বেছিকৈ থাকে তেতিয়া আপোনালোকে বেছিকৈ ল'ব লাগিব আপোনালোকে 100টা কুকুৰাৰ হিচাপত 50 ml এই দৰৱ মিহলি কৰা পানীখিনি ল'ব আৰু সেই পানীখিনিত আৰু অলপমান পানী মিহলি কৰি দিব যাতে গোটেই কুকুৰাখিনিয়ে ভালকৈ দৰৱখিনি খাব পাৰে পানী আপোনালোকে বেছিও নলব যদি আপোনালোকে পানী বেছিকৈ দি দিয়ে তেতিয়া দৰৱৰ গুণাগুণটো কিন্তু ইমান এটা ভাল নহব আপোনালোকে সেই কাৰণে পানী অলপমান কমাই ল'ব আৰু এই পানীখিনি যেতিয়া আপোনালোকে তাত দি দিব মানে বেলেগ পানীখিনি যেতিয়া দি দিব সেইখিনি সময়ত আপোনালোকে অলপমান গুড় মিহলি কৰি দিব পানীত গুড়খিনি দি দিয়াৰ পাছত আপোনালোকে পানীখিনি ভালকৈ লৰাই দিব যাতে দৰৱখিনিৰ লগত গুড় ভালকৈ মিহলি হৈ যায় তাৰ পাছত আপোনালোকে কুকুৰাবোৰক খাবলৈ দিব যদি আপোনালোকে ঠাণ্ডা দিনত এই প্ৰাকৃতিক দৰৱটো সপ্তাহত দুদিন দিনত এবাৰ কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰক আপোনালোকে বিভিন্ন বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰিব কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হ'ব যাৰ বাবে কুকুৰাবোৰক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰিব আৰু যদি কুকুৰাবোৰক কেনেবাকৈ বেমাৰে আক্ৰমণো কৰে তেতিয়া কুকুৰাবোৰে বেমাৰৰ সৈতে যুঁজিব পাৰিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ